আমাৰ মাধৱদেৱ বিশ্ববিদ্যালয় এবাৰ চতুৰ্থ বিশ্ববিদ্যালয় সভা ইউনিভাৰ্চিটি হোৱাৰ পৰা চতুৰ্থবাৰ হৈছে আৰু ইয়াত কালচাৰেলিত সকলো ডিপাৰ্টমেণ্টে ভাগ লৈছে বহুত উৎসাহ উদ্দীপনাৰে ভাগ লৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিভিন্ন ধৰণৰ তেওঁৰ কৃষ্টিৰাজি দেখুৱাইছে কৃষ্ণ 10টা অৱতাৰ বা তেনেকুৱা মহাভাৰতৰ বিভিন্ন ধৰণৰ আৰু অসমীয়া জাতিটোক লৈ বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টবিলাকে বহু কষ্ট কৰি বহুকেইটা ৰাতি টোপনি ক্ষতি কৰি তেওঁলোকে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে আৰু মই সাংস্কৃতিক সম্পাদক হিচাপে সকলো ডিপাৰ্টমেণ্টৰ সকলো ছাত্ৰ ছাত্ৰীক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে ইমান এটা ধুনীয়া নাৰায়ণপুৰত গোটেই নাম জ্বলাকৈ ইমান এটা ধুনীয়া ৰেলী সৃষ্টি কৰিলে আৰু আগন্তুক দিনত এই ছাত্ৰ ছাত্ৰীসকলক লৈ মই বহুত সপোন দেখিছোঁ সাংস্কৃতিক দিশটোক লৈ আৰু সকলোৰে যাতে সহায় সহযোগিতা আৰু আশীৰ্বাদ কামনা কৰিলোঁ প্ৰতিটো বিভাগৰে ছাত্ৰ ছাত্ৰীসকলে নতুন উদ্ভাৱনা আৰু নৱচিন্তাৰে বিভিন্ন ক্ষেত্ৰত নতুন ইনোভেশ্যন বা নতুন চিন্তাৰে নতুন তেওঁলোকে ইয়াত পাৰ্টিচিপেট কৰিছিলে আৰু ইয়াত পাৰ্টিচিপেট কৰা সকলো ছাত্ৰ ছাত্ৰীক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ শোভাযাত্ৰাটো মাধৱদেৱ বিশ্ববিদ্যালয় প্ৰাংগণৰ পৰা নাৰায়ণপুৰ মাছমজিয়াৰলৈকে কৰা হৈছিল নাৰায়ণপুৰ মাছমজিয়ালৈ পুনৰ বিশ্ববিদ্যালয়ত আহি আমি এতিয়া উপস্থিত হৈছোঁহি তাকে ইয়াত সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰা মাধৱদেৱ বিশ্ববিদ্যালয়ৰ প্ৰতিটো বিভাগৰ লগতে প্ৰতিটো ছাত্ৰ ছাত্ৰীসকলক মই অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ